10খন স্ক্ৰীনশ্বটে এতিয়া জুবিন গাৰ্গৰ যে স্বাভাৱিক মৃত্যু নহয়, ইয়াত যে কিবা নহয় কিবা এটা গোন্ধ আছে, তাক লৈ যেন এতিয়া সমগ্ৰ অসমতে তোলপাৰ সৃষ্টি হৈছে। এই 10খন স্ক্ৰীনশ্বট আপোনালোকৰ স্ক্ৰীনশ্বট মাৰি লওক, ছেভ কৰি লওক, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আমাৰ সকলোৱে মৰমৰ আপোন জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যুৰ লগত কিবা নহয় কিবা এটা যেন গোন্ধ আছে। এতিয়া সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে জুবিন গাৰ্গৰ যি মৃত্যু হ'ল। ছিংগাপুৰলৈ লৈ গ'ল, ছিংগাপুৰত লৈ গৈ যিদৰে প্ৰথমতে সাগৰত পৰি সাঁতুৰিবলৈ চেষ্টা কৰিছে, দ্বিতীয়বাৰ যেতিয়া তেখেতে লাইফ জেকেট পৰিধান নকৰাকৈ সাঁতুৰিছিল, কিয় সাঁতুৰিছিল সেয়া কোনেও নাজানে। প্ৰথম যি ভিডিঅ' সেই ভিডিঅ'টো সামাজিক মাধ্যমত উপলব্ধ তেওঁলোকে কৰিছে, কিন্তু দ্বিতীয় ভিডিঅ'টো যে কৰিছিল সেই ভিডিঅ'টো কোনোবাই ছেভ কৰি ৰাখিছে নাইবা কোনোবাই ডিলিট কৰিছে। এই স্ক্ৰীনশ্বটসমূহে কিন্তু বহু কথা কৈছে, বহু কোটি টকীয়া পইচাৰ লেনদেনৰ কথা কৈছে, বহু কোটি টকাৰ হয়তো জুবিন গাৰ্গ কাৰোবাৰ ব্যৱহাৰৰ বলি হ'ল। এই স্ক্ৰীনশ্বট কেইখন আপোনালোকে সকলোৱে যিমান পাৰে সিমান শ্বেয়াৰ কৰক। সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি এই স্ক্ৰীনশ্বটসমূহ জুবিন গাৰ্গৰ সংগীত ব্যৱস্থাপক শেখৰ জ্যোতি গোস্বামী আৰু জুবিন গাৰ্গৰ ফেন ক্লাবৰ এজন সদস্যৰ সৈতে যি হোৱাটছএপ যোগেদি কথোপকথন হৈছিল, সেই হোৱাটছএপ যোগেদি কথোপকথন হোৱাৰ সমূহ যি স্ক্ৰীনশ্বট এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই স্ক্ৰীনশ্বটসমূহৰ পৰা নিশ্চয় জানিব পৰা গৈছে যে জুবিন গাৰ্গৰ কিন্তু মৃত্যু কিবা নহয় কিবা এটা ৰহস্য আছে। আমি সকলোৱে হিয়াৰ আমঠু জুবিন গাৰ্গক আমি অতি সহজে এই মৃত্যু আমি স্বাভাৱিক মৃত্যু বুলি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এটা স্ক্ৰীনশ্বটলৈ মন কৰক যে এজনে লিখিছে নিজৰ লাইফ বনাই ল'লে, দাদা যে টকা হ'লে আজি হিচাপ ভালকৈ ল'লে হয়, এতিয়া চব ফ্ৰী হৈ গ'ল, এতিয়া 2 দিন ৱেইট কৰ, গেম গম পাবি। দাদা ইণ্টাৰনেলি একেবাৰে ফিট নাছিল, কিবা ক'লে কয় বেছি জানে নেকি, দাদা পূৰা ফিট। অৰ্থাৎ এনেসমূহ স্ক্ৰীনশ্বটৰ পৰা এটা কথা গম পোৱা যায় যে যিসকলে তেখেতলোকক লৈ গৈছিল তালৈ তেওঁলোকে জানিছিল যে জুবিন গাৰ্গৰ স্বাস্থ্য একেবাৰে বেয়া, এনেকুৱাখিনি হয়তো সাগৰত সাঁতুৰিব নালাগিছিল, সাগৰৰ পানীলৈ যাব নালাগিছিল। কি কাৰণে 3 দিনৰ পূৰ্বে ছিংগাপুৰলৈ লৈ যোৱা হৈছিল। যোৱা 21 তাৰিখে ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ সেইদিনা সন্ধিয়া গান গালেহেঁতেন, কিন্তু তেওঁ 3 দিন পূৰ্বেই লৈ গ'ল। আৰু তাৰ পাছতে হয়তো এনে ভয়ংকৰ ঘটনা আচলতে কোনোতেও কল্পনা কৰিব পৰা নাছিলে। কিবা নহয় কিবা এটা এই স্ক্ৰীনশ্বটসমূহৰ গোন্ধ আছে। আৰু এই কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়ে এক সংবাদমেল আয়োজন কৰিছিল, য'ত যি সিদ্ধাৰ্থ শৰ্মাৰ কথা উল্লেখ কৰিছিল সাংবাদিকে যে তেওঁক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই, তেওঁক কিয় এতিয়ালৈকে সোধা পোছা কৰা নাই। তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে গৰিমা গাৰ্গ বৌয়ে একো কৰিব দিয়া নাই, সেয়ে আমি তেওঁক গ্ৰেপ্তাৰ কৰা নাই। কিন্তু সেয়াই নহয়, অসমবাসী ৰাইজৰ দাবী জুবিন গাৰ্গ কেৱল গৰিমা গাৰ্গৰ নহয়, জুবিন গাৰ্গ কেৱল জুবিন গাৰ্গৰ পৰিয়ালৰ নহয়, সমূহ অসমবাসীয়ে এক হিয়াৰ আমঠু আছিল। সমূহ অসমবাসীয়ে কাৰোবাৰ ককাইক, কাৰোবাৰ মোমাইক, কাৰোবাৰ বন্ধু আছিল। সেই অসমবাসী ৰাইজৰ দাবী যে তেওঁলোকক অতি শীঘ্ৰে তদন্তৰ আওতালৈ আনিব লাগে। আমাৰ অসমবাসীৰ পৰা তাকে আমি উল্লেখ কৰিছোঁ। আৰু যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। জুবিন গাৰ্গৰ কিন্তু মৃত্যু স্বাভাৱিক নহয়, কিবা ৰহস্য আছে। আচলতে কথাতে কোৱা হয় যে ঘৰৰ নিগনিয়ে কিন্তু কাপোৰ খুটি খায়, কাকো কিন্তু বিশ্বাস কৰিব নোৱাৰি। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম।